Wow. Ya irse a hacer ruido. প্ৰতিপালনৰ দায়িত্ব আমি ল'ব লাগিব। এই ফুলেশ্বৰীলৈ যোৱা ৰাস্তা আছে, এই গোটেই ৰাস্তাটো আপোনাৰ লোহা দলঙৰ পাৰ হৈ একদম গাৰ্লছ কলেজৰলৈকে যিখিনি গছ গছনি আছে, ৰাইজৰ আশীৰ্বাদত মই এইখিনি হৈ যোৱাই হয়। গছখিনি এতিয়া ডাঙৰো হৈছে, কিন্তু কিছুমান দুষ্কৃতিকাৰী মানুহ নিজৰ স্বাৰ্থৰ কাৰণে এই যমুনাখনৰ পৰা ঘাঁহ কাটিবৰ কাৰণে গছবিলাক অনিষ্ট কৰিছে। ধৰা কিছুমান দুষ্কৃতিকাৰী মানুহ নিজৰ স্বাৰ্থৰ কাৰণে আমাৰ নতুন প্ৰজন্মক অন্ধকাৰলৈ ঠেলি দিছে। এই যমুনাখনৰ পৰা ঘাঁহ কাটিবলৈ যোৱা মানুহ নিজৰ স্বাৰ্থৰ কাৰণে এই সেই 3 বছৰ আগত ৰোৱা গছ এতিয়াও যি আছে গুৰিৰ পৰা ঘাপ মাৰি পেলাই দিছে। একমাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে গৰুক ঘাঁহ কাটি খুৱাবৰ কাৰণে এই গছজোপাৰ হত্যা কৰিলে। ধুনীয়াকে ডাঙৰ হৈছিলে, ৰবাব টেঙা গছ আছিলে। গুৰিতে দা লৈ পিনি কাটি দিলে, গছজোপা হাউলি আছে, কিন্তু এতিয়াও প্ৰাণ আছে এই গছজোপাত। এই দুষ্কৃতিকাৰীকো মই গৰিহণা আৰু ধিক্কাৰ দিছোঁ। যদি প্ৰকৃতিৰ বন্ধু হ'ব নোৱাৰে, তেনেহ'লে শত্ৰুৰো কোনো অধিকাৰ নাই। আমাৰ নতুন প্ৰজন্মক অন্ধকাৰলৈ ঠেলাৰ কোনো সিহঁতৰ ৰাইট নাই। সেইকাৰণে মই ধিক্কাৰ দিছোঁ, আৰু সেইসকল মানুহকো মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যদি গছ ৰুব নোৱাৰে, তেনেহ'লে ৰোৱা গছখিনিকো অনিষ্ট কৰা কোনো অধিকাৰ নাই। আপোনাৰ ভাল নামটো? নমস্কাৰ, মই পংকজ আগৰৱাল। জয় আই সেউজ অসম। গছ থাকিলে মানুহ থাকিব, আমি সকলোৱে কওঁ, কিন্তু এতিয়া ক'লে নহ'ব, আমি ৰুই দেখাব লাগিব। অকল ৰুৱাই নহয়, ঠিক তেনেকৈ যেনেকৈ মায়ে নিজৰ ল'ৰা ছোৱালীক পোহপালন দি লালন পালন কৰি ডাঙৰ দীঘল কৰে, তেনেকৈ আমি গছপুলি লালন পালন কৰি ডাঙৰ কৰি দেখুৱাব লাগিব। মই গুটি লগা গছবিলাকে বেছিকৈ ৰুওঁ, যাতে ল'ৰা ছোৱালী খাব পাৰে, চৰাই চিৰিকটিও খাব পাৰে, আৰু চৰাই চিৰিকটি গছজোপাত বাঁহ ল'ব পাৰে। আৰু আমি যদি প্ৰকৃতিৰ বন্ধু হ'ব নোৱাৰে, তেনেহ'লে আমাৰ শত্ৰু কোনো অধিকাৰ নাই। আমি আমাৰ চোতালখন সেউজ কৰোঁ, কিন্তু গাঁওখন সেউজ নকৰোঁ। আমি অকল মোৰ বুলি কওঁ। এতিয়া মোৰ বুলি ক'লে নহ'ব, আমাৰ বুলি ক'ব লাগিব। অকল কোৱাই নহয়, আমি কৰি দেখুৱাব লাগিব। গাঁৱত থকা সকলো বস্তু আমাৰ, স্কুল, কলেজ, শ্মশান, নামঘৰ, শ্মশান, কবৰস্থান সকলোৱে আমাৰ, সকলোৱে সেউজ কৰা দায়িত্বটো আমাৰ হয়। আমি আমাৰ অসমখনক সেউজ কৰা দায়িত্বটো আমিয়ে ল'ব লাগিব। অকল দায়িত্ব ল'লেই নহ'ব, আমি কৰি দেখাব লাগিব। 2012 চনৰ পৰা নীৰৱে মোৰ ল'ৰা শিৱম আগৰৱাল আছে, আমি দুয়োটাই ৰোৱাই নহয়, আমি প্ৰতিপালনৰ দায়িত্ব লওঁ। 2 দিন ওলাওঁ, এবাৰটো কনফাৰ্ম ওলাওঁৱেই। বাকী মাজতো মই সময় সুবিধা মিলিলে এনেকৈ ঘূৰি ফুৰোঁ আৰু গছ গছনি প্ৰতিপালন কৰি থাকোঁ। আৰু ইমানেই ভাল লাগে, মই প্ৰকাশ কৰিব নোৱাৰোঁ, ইমানেই ভাল লাগে আমাৰ। ঠিক আছে, আৰু নিশ্চয় জনাম, যদি আপুনি প্ৰকৃতিৰ বন্ধু হ'ব নোৱাৰে, তেনেহ'লে শত্ৰুৰ অধিকাৰ ক'ত পালে? আপুনি আপোনাৰ স্বাৰ্থৰ কাৰণে কেইটকামান পইচাৰ কাৰণে পাহাৰ কাটি ধ্বংস কৰিছে, গছ গছনি কাটি ধ্বংস কৰিছে। এই অধিকাৰটো ক'ত পালে? কোনে দিলে আপোনাক? আমি জন্ম লৈছোঁ পৃথিৱী সুৰক্ষা দিবৰ কাৰণে, আমাক ভগৱানে পঠিয়াইছে। আমাক পৃথিৱী ধ্বংস কৰিবলৈ পঠোৱা নাই। সেইসকল দুষ্কৃতিকাৰী মানুহকো মই অনুৰোধ জনোৱা নাই, এইটো আমাৰ অধিকাৰ হয়, আমাৰ নতুন প্ৰজন্মৰ অধিকাৰ হয়। সেউজীয়া পৰিৱেশ, সেই সেউজীয়া পৰিৱেশটো কাঢ়ি নিয়া কোনো অধিকাৰ নাই। সেইকাৰণে মই আহ্বান জনাইছোঁ সকলোকে, যে যদি গছ গছনি কোনোবাই কাটে, প্ৰতিবাদ কৰিব লাগে, মাত মাতিব লাগে, আগবাঢ়ি আহিব লাগে। যদি আমি এটা অঞ্চলত মাত মাতোঁ, তেনেহ'লে গছ গছনি কটাই বন্ধ হৈ যাব। আপোনাক আমি মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।